বিৰু আজি লেটেষ্ট টপিক এটা লৈ আহিছোঁ ঝাকাছ চাব অলপ এইটো বিখ্যাত ডন হাজি মাস্তানৰ মুম্বাই স্থিত ঘৰ তেখেতক আণ্ডাৰৱৰ্ল্ডৰ একক সম্ৰাট কোৱা গৈছিল এই ঘৰটোৰ পাই চলিছিল মুম্বাই আণ্ডাৰৱৰ্ল্ড না গুলি না হত্যা অকল মগজেৰে তেখেতে সকলো চলাইছিল সেইখিনি সময়ত যিমান গেংষ্টাৰ আছিল মাস্তানক চালাম কৰিছিল সেইখিনি সময়ত বিগ বিগ হিৰোৰ এই ঘৰটোত অহা যোৱা আছিল মাস্তানৰ ষ্টাইল চাবলগীয়া সফেদ কুৰ্তা সফেদ জোতা সফেদ মাৰ্চেডিজ আৰু হাতত সোণৰ ঘড়ী সকলো বগা কিন্তু ঠাণ্ডা কলা এতিয়া ঘৰটো নিৰ্মাও কিন্তু ইয়াতে আটাইবোৰ প্লেনিং হৈছিল তেখেতৰ জীৱনটো ইমান ফিল্মি আছিল যে তাৰ ওপৰত বহুত চিনেমা কৰা হৈছিল ওৱান্স আপন এ টাইম ইন মুম্বাই দিৱাৰৰ নিচিনা চিনেমা ইয়াৰ ওপৰতে হৈছিল হাজি মাস্তান 1994 পৃথিৱীক আলবিদা কৰি গৈছিল মাস্তানৰ ল'ৰা ছোৱালী নথকাৰ কাৰণে হিন্দু ল'ৰা এটা তুলি লৈ ল'ৰাটোৰ নাম আছিল সুন্দৰৰ ধৰ্ম পৰিৱৰ্তন কৰা হোৱা মৰমতে এটাই চুলেমান মিৰ্জাক হৈছিল ধন পৃথিৱীৰ পৰা গুচি গ'ল কিন্তু তেখেতৰ ষ্টাইল তেখেতৰ কাহিনী তেখেতৰ ঘৰটো যাৰ নাম বাইতুল চুলুৰ এতিয়াও জীয়াই আছে মানুহৰ বুকুত